আচ্ছা অলপ হিলাই দিছে লাই জাষ্ট এতিয়া আমি হ'ব কাৰণে বগৰী খোৱাৰ কাৰণে এই গছটো অলপ লৰাই দিছো আচ্ছা দেখিছা এয়া মহিলাৰ ঘৰত কিমান বগৰী পকা পকা এই এই চোৱা এতিয়া কিমানখিনি বগৰী পাইছে দেই এই দেখিয়া ইমান ধুনীয়া ধুনীয়া একদম মানে কাশ্মীৰী আপেলৰ নিচিনা দেখিছা একদম কাশ্মীৰী আপেল এতিয়া চাটনি বনাই কিনে এতিয়া একদম নাকৰ হিয়ান পেলাই পেলাই খাম আৰু টিংকু কিবা ক'ব নাই নকওঁ দে গছৰ জলকীয়া পাৰিবলৈ এয়া দেখিছা ইমান সুন্দৰ কৰি লাগিছে এইটো কেঁচা আৰু এইটো চাই লওঁ এইটো দেখিছা ইমান ধুনীয়া মানে কি ক'ম আৰু এইটো মানে একদম কাশ্মীৰী আপেল এইটো এতিয়া জলকীয়া ছিঙি আছোঁ এই আজি ৰবিবাৰৰ কাৰণে স্পেচিয়েল বিহু স্পেচিয়েল ত' সকলোকে শুভেচ্ছা থাকিলে আজি ভোগালী বিহুৰ কাৰণে সকলোকে শুভেচ্ছা কৰিলোঁ তো আমি পিঠা এইবিলাক আৰু নাখাওঁ আজি বগৰীয়ে খাম আৰু এইবিলাক ক্ৰেডিট ইয়াক বুজিছা এতিয়া ডিছপ্লে কৰি দিছে ষ্টৰতো ডিছপ্লে কৰক ঘৰতো এইবিলাক জলকীয়া কৰি ডিছপ্লে কৰি থৈ দিছে ইমান ধুনীয়া তাৰ কাৰণে এটা চালুট দিব লাগে হ'ব নেকি বহিছোঁ এয়া আমাৰ টিংকুদা মানে এতিয়া এই ধনিয়া পাতাবিলাক ঠিক কৰি আছে এতিয়া এই চাকু নতুন আনিছোঁ বগৰী খোৱাৰ কাৰণে একদম স্পেচিয়েল চাকু এইটো চাইনাৰ হয় আৰু বগৰীটো আমাৰ লোকেল হয় এইটো নিমখ হয় এয়া ৰহুন চিলাই আছোঁ এই বাবু কান্দি আছে খাবৰ কাৰণে লৈ আহ মই গুৰিত দে লৈ আহ বেটাই এয়া দেখিছা বাবু খাৰ কাৰণে একদম ৰেডি হৈ আছে এতিয়া আমি বগৰীটো মানে সৰু সৰু কৰি কাটি আছোঁ ষ্টাৰ্ট কৰিলোহি কোনোবাই যদি খোৱাৰ কাৰণে ইচ্ছুক হৈ আছে তেতিয়াহ'লে আহিব পাৰে আমাৰ এই মহিদুল দাৰ ইউটিউবৰ জৰিয়তে চেনেলটো মানে ছাবস্ক্ৰাইব কৰি লওক তেতিয়াহ'লে ফ্ৰীতে খাবলৈ পাবে এই আমাৰ টিংকুদা এই মাষ্টাৰ কাটব আৰু এটা চুৰি লাগিব একজনে কিবা ক ভিডিঅ'ত নকৰাকে ভিডিঅ' নহয় এতিয়া দেখিছা ইমান ধুনীয়া ধুনীয়া বগৰী গছৰ তলত বহি কেনে কাটি আছে সেইবিলাক কিবা কওঁ এতিয়া মানে এই মহিদুল দাৰ ঘৰত গছৰ তলত অলপ ৰ'দ পাৰিছে পঞ্চৰ গাড়ী পাৰি দিছোঁ এতিয়া মানে সৰু সৰুকৈ কাটি আছোঁ বিহুৰ বতৰ মিউজিক হ'লে অলপ ভাল আছিলে আৰু কি কৰিবা এতিয়া মিউজিক দি আছে মোৰ গায়ে তো মিউজিক হ'লে ভাল হয় সকলোকে মানে ভোগালী বিহুৰ কাৰণে শুভেচ্ছা থাকিলে আৰু পিঠা চিঠা পঠাই দিয়ক আমি বগৰী চাটনি পঠাই দি আছোঁ লবণ দিওঁ চেনি দিওঁ আৰু কি দিবা তুমি মোৰ কামনা বাসনা তুমি এতিয়া দেখিছে এয়া একদম পিয়ৰ সৰিয়হৰ তেল তেল আজিয়ে মানে
তেলো লাগে অলপ লাগে অলপ লাগে দেখি হ'ব এই মাছটা আমি দেখি যদি না নিয়ে আসে আমি যাবো চিনিও দিব লাগে বুলি আজি ফাৰ্ষ্ট টাইম শুনিলোঁ চিনি দিলে টেঙাটা একদম মানে কি হৈ যাব যে টেঙাটা একদম না থাকব যে এই বেছি নিদিবি এই চিনি সস্তা নেকি না ৰেচন কাৰ্ডৰ চিনি ৰেচন কাৰ্ড খাৱাৰটো খাওয়াই আৰু ৰেচন কাৰ্ডৰ কি কথা আছে আৰু কি আছে নাই নাই পুৰা এটা হেৰি কাঁহী এখন এনে কৰিব লাগিছিল না কেনেকৈ কৰিবি পুৰা একদম মানে একদম এইরকম খাইলে খুচখুচ নাখাইলে আফসোস 3টা পিস কত টাকা পিস 3 টাকা পিস এটা খাল লৈ মানে কি এনেকে দিং ফটো মটো কৰি বিসমিল্লাহির রহমানির রহিম টেঙা ইমান সোৱাদ লাগিছে দে It's very interesting, bro. টেষ্ট কৰিছ দিয়া দিয়া আহক ৰাইজ ঘৰত দি দে খাবলৈ ইয়াক মিচিঙত মাৰি দিছো একদম খাইলে খুচখুচ নাখাইলে আফচোচ আহক ৰাইজ চাটনি খাব এয়া মিচিঙত মাৰি দিছো এতিয়া কালাৰটো চাবা বগৰীটোৰ মাইণ্ড ব্লয়িং এইটো বগৰী যদি নাখায় তেতিয়াহ'লে কি বগৰী খাব কোৱাচোন ইমান ধুনীয়াকৈ বনাই দিছো এতিয়া ঘৰত দিয়ে দিলোঁ লৰি নিদিবা আৰু নিদিবা বহুত 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 ওলাইছে আছেতো ইয়াতে সৰা আছেতো এইখিনি লৈ যা তোমালোকে ইয়াতো কি দিছা এইটো মানে ৰঙা জলকীয়া একদম স্পেচিয়েল আদন না অলপমান ইণ্টাৰেষ্ট টেষ্ট কৰা অলপ এইটো সদায় খাব নালাগে